নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু সমাজ বিজ্ঞানৰ পৰীক্ষাৰ সহায় হোৱাকৈ তোমালোকৰ বাবে পুনৰ 50টা এমসিকিউৰ এটা সিৰিজ লৈ আহিছো এই 50টা এমসিকিউ তোমালোকে সলভ কৰা তোমালোকে নিশ্চয় ইয়াৰ পৰা প্ৰশ্ন দেখিবলৈ পাবা তোমালোকৰ পৰীক্ষাত আৰু প্ৰশ্নখিনি চোৱাৰ আগতে তোমালোকৰ বাবে আজি দুটা প্ৰশ্ন লৈ আহিছো এই প্ৰশ্ন দুটাৰ উত্তৰটো সোনকালে কমেন্ট কৰা তাৰ পিছত আমি বাকি প্ৰশ্নখিনি চাম প্ৰথম প্ৰশ্নটো আছে সিডবিৰ মুখ্য কাৰ্যালয় ক'ত আছে লখনৌ দিল্লী কলিকতা ৰাজস্থান তাৰপিছত দ্বিতীয় প্ৰশ্নটো আছে ভাৰতীয় সংবিধানৰ খসৰা সমিতিৰ অধ্যক্ষজন কোন চাৰিটা অপচন দিয়া আছে ইয়াৰ পৰা শুদ্ধটো কমেন্ট কৰিবা আৰু এই দুটাৰ উত্তৰটো প্ৰথমে কমেন্ট কৰা তাৰ পিছত আমি প্ৰশ্নখিনি চাম আৰু প্ৰশ্নখিনি চোৱাৰ আগতে মই তোমালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো যদি তোমালোকে চেনেলটোত প্ৰথমবাৰ আহিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅটো লাইক কৰিবা আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু এই ভিডিঅটোৰ পিডিএফ লাগে যদি তোমালোকে কমেন্ট কৰিবা মই তোমালোকক পিডিএফ দিয়াৰ ব্যৱস্থা কৰি দিম তোমালোকে ডেসক্ৰিপচনতে লিংক পাবা ভিডিঅটোৰ তাৰ পৰা তোমালোকে পিডিএফ টো ডাউনলোড কৰিব পাৰিবা পিডিএফ যদি লাগে কমেন্ট কৰিবা এটা কোৱেশ্চনখিনি কি আছে চাই লও 1 নম্বৰৰ পৰা তোমালোকে মই আনসাৰটো কোৱাৰ আগতে কোৱেশ্চনটোৰ আনসাৰ পাৰিলে কমেন্ট কৰিবা তোমালোকে নিজকে পৰীক্ষা কৰা যে তোমালোকে কিমানখিনি আগবাঢ়ি গৈছা এমসিকিউৰ ক্ষেত্ৰত তোমালোক আসলতে তৈয়াৰ হৈ আছা নে নাই তোমালোকে এই 50টাৰ পৰা কিমানটা কাৰেক্ট কৰিব পাৰা সেইটো নিজকে পৰীক্ষা কৰি চোৱা 1 নম্বৰ প্ৰশ্ন আছে বন্দে মাতৰম সংবাদপত্ৰৰ সম্পাদক কোন আছিল চাৰিটা অপচন দিয়া আছে চোৱা এই চাৰিটা অপচনৰ পৰা শুদ্ধ উত্তৰটো কি হ'ব সেইটো কমেন্ট কৰিবা ইয়াৰ পৰা শুদ্ধ উত্তৰ কি হ'ব সংবাদপত্ৰৰ সম্পাদক আছিল ঋষি অৰবিন্দ ঘোষ অপচন ডি হ'ব কাৰেক্ট আনসাৰ তাৰ পিছতে 2 নম্বৰ প্ৰশ্নটো আছে কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল 2 নম্বৰ প্ৰশ্ন চাই যাবা ছাত্ৰ সংসদ গঠন হৈছিল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত তাৰ পিছত 3 নম্বৰ প্ৰশ্ন আছে স্বদেশী আন্দোলনৰ সময়ত ৰচিত প্ৰমথনাথ ৰায়চৌধুৰীৰ গ্ৰন্থখন হ'ল তেখেতে মানে ৰচনা কৰা গ্ৰন্থখন হ'ল জয় সংগীত জাপানীজ বীজ কেশৰী আৰু যুগান্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ চাৰিটাৰ পৰা ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব জয় সংগীত অপচন এ হ'ব শুদ্ধ নিশ্চয় তোমালোকে শুদ্ধ উত্তৰে দিছা তাৰপিছত স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা গীত হ'ল কেইটা স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কেইটা গীত ৰচনা কৰিছিল টোটেল তেখেতে 23টা গীত ৰচনা কৰিছিল অপচন সি হ'ব কাৰেক্ট আনসাৰ তাৰপিছত মুছলিম লীগ স্থাপনৰ নেতৃত্ব বহন কৰা ব্যক্তিগৰাকী হ'ল মুছলিম লীগ স্থাপনৰ নেতৃত্ব কোনে বহন কৰিছিল মোহাম্মদ আলী জিন্না নবাব সলিমুল্লাহ হেমপ্ৰভা মজুমদাৰ নবাব ইকবাল তেখেত হ'ল নবাব সলিম উল্লাহ অপচন বি হ'ব শুদ্ধ তাৰ পিছতে নেক্সট কোৱেশ্চনটো কি আছে চোৱা নেক্সট আছে 6 নম্বৰ কোৱেশ্চন 6 নম্বৰ কোৱেশ্চন আছে শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব কথাষাৰ কোনে কৈছিল শাসন আৰু শোষণ একেলগে চলাই যাব লৰ্ড কাৰ্জন ৰবাৰ্টসন লৰ্ড হেমিল্টন নে ডেভিড স্কট ইয়াৰ শুদ্ধ উত্তৰ হ'ব লৰ্ড কাৰ্জন অপচন বি হ'ব শুদ্ধ তেখেতে কৈছিল এই কথাষাৰ তাৰ পিছতে নেক্সট আছে 1907 খ্ৰীষ্টাব্দৰ 21 নৱেম্বৰত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ 22তম অধিৱেশনৰ সভাপতি আছিল কোন দাদাভাই নৰোজী শৌকত আলী গোপাল কৃষ্ণ গোখলে লালা লাজপত ৰায় ইয়াৰ পৰা শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো কমেন্ট কৰিবা ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব দাদাভাই নৰোজী অপচন এ হ'ব আমাৰ শুদ্ধ উত্তৰ খুদিৰাম বসুক ফাঁচি দিয়া হৈছিল কেতিয়া 1911 চনত 10 চনত নে 8 চনত নে 1 চনত শুদ্ধ উত্তৰ হ'ব 1908 চনত খুদিৰাম বসুক ফাঁসি দিয়া হৈছিল অপচন সি হ'ব শুদ্ধ উত্তৰ তাৰ পিছতে নেক্সট কোৱেশ্চনটো কি আছে চোৱা মুছলিম লীগে মুক্তি দিৱস হিচাপে পালন কৰে কোনটো দিন পালন কৰে শুদ্ধ উত্তৰ হ'ব 1939 চনৰ 22 ডিসেম্বৰ অপচন সি হ'ব আমাৰ শুদ্ধ উত্তৰ নিশ্চয় তোমালোকে শুদ্ধ উত্তৰ দিছা এইখিনি প্ৰশ্ন মুক টেষ্ট দিয়া মই তোমালোকক স্বাধীনতা দিম উক্ত কথা ফাকিকাৰ মুক টেষ্ট দিয়া মই তোমালোকক স্বাধীনতা দিম ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপচন বি সুভাষ চন্দ্ৰ বসু অপচন বি শুদ্ধ হ'ব আমাৰ তাৰ পিছত দিল্লী চলো আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্ৰহীজন কোন দিল্লীত চলো আন্দোলন ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন এ আচাৰ্য বিনোৱা ভাবে অপচন এ হ'ব আমাৰ শুদ্ধ উত্তৰ আৰু এই প্ৰশ্নখিনি তোমালোকে একেবাৰে স্কিপ নকৰিবা এইখিনি প্ৰশ্নৰ পৰাই তোমালোকে পৰীক্ষাত প্ৰশ্ন দেখিবলৈ পাবা 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী আছিল ক্লিমেণ্ট এটলি থেৰেছা মে উইনষ্টন চাৰ্চিল ৰামজে মেকডোনাল্ড কোনটো হ'ব শুদ্ধ অপচন ডি হ'ব শুদ্ধ ৰামজে মেকডোনাল্ড তাৰ পিছত ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল ভাৰত স্বাধীন আইন কেতিয়া অনুমোদন জনাইছিল অপচন সি হ'ব আমাৰ শুদ্ধ জুলাই 1947 চনৰ জুলাই মাহত তাৰ পিছতে নেক্সট কোৱেশ্চন আমাৰ কি আছে চাও মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত গঢ়ি তোলা ৰাজনৈতিক সংগঠনটোৰ নাম হ'ল নাটাল ইণ্ডিয়ান কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছ আজাদ হিন্দ ফৌজ স্বৰাজ দল ইয়াৰ পৰা শুদ্ধ উত্তৰ কি হ'ব
নাটাল ইণ্ডিয়ান কংগ্ৰেছ অপশ্যন এ হ'ব দক্ষিণ আফ্ৰিকাত গঢ়ি তোলা ৰাজনৈতিক সংগঠন মনত ৰাখিবা তাৰপিছতে যিকোনো এজন মানুহক বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰা আইনখন হ'ল কোনো বিচাৰ নকৰাকৈ ডাইৰেক্ট কাৰাগাৰত সোমোৱাই দিব পৰা আইনখনৰ নাম কি ৰাওলাট আইন অপশ্যন বি হ'ব শুদ্ধ উত্তৰ মনত ৰাখিবা তোমালোকে সত্যাগ্ৰহ আন্দোলন আৰম্ভ হৈছিল কেতিয়া সত্যাগ্ৰহ আন্দোলন 1919 চনৰ 6 এপ্ৰিল তাৰিখে সত্যাগ্ৰহ আৰম্ভ হৈছিল তাৰপিছত অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণ বিৰুদ্ধে কোনে মফ মিলছক আৰ্জি লিখিছিল মণিৰাম দেৱান পিয়লি বৰুৱা মহাত্মা গান্ধী নে আনন্দৰাম ঢেকিয়াল ফুকন কোনটো হ'ব শুদ্ধ কমেন্ট কৰা সোনকালে শুদ্ধ হ'ব আনন্দৰাম ঢেকিয়াল ফুকন তাৰপিছতে নেক্সট আছে ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠাইছিল এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আচলতে এই প্ৰশ্নটো পৰীক্ষাত আগতেও আহিছে শৰ্ট কুৱেশ্যন হিচাপে আহিছে এইটো এমচিকিউত অহা নাছিলে কিন্তু এবাৰ শৰ্ট কুৱেশ্যন এমচিকিউত আহি যাব পাৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ আহিছিল তাৰপিছতে অসমত অভিজাত শ্ৰেণীটোক ব্ৰিটিছ শাসন ওফৰাই পুৰণি ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে এক সোণালী সুযোগ দিয়া বিদ্ৰোহটো হৈছে কি সিপাহী বিদ্ৰোহ মুৱামৰীয়া বিদ্ৰোহ জয়ন্তীয়া বিদ্ৰোহ নে উত্তৰ কাছাৰ বিদ্ৰোহ ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব 1857 চনৰ সিপাহী বিদ্ৰোহ তাৰপিছতে আলিপুৰ কাৰাগাৰত বন্দী কৰি ৰখা অসমৰ কুমাৰজন কোন আছিল পুৰন্দৰ সিংহ গুমধৰ কোঁৱৰ কন্দৰ্পেশ্বৰ সিংহ যোগেশ্বৰ সিংহ চাৰিটা অপশ্যন দিয়া আছে চাৰিটাৰ পৰা শুদ্ধ উত্তৰ কি হ'ব চাৰিটাৰ পৰা শুদ্ধ উত্তৰ হ'ব কন্দৰ্পেশ্বৰ সিংহ অপশ্যন চি হ'ব শুদ্ধ তাৰপিছত মণিৰাম দেৱানক কোনে বঙালী মুক্তিয়াৰে সহায় কৰিছিল কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল আনসাৰটো দিয়া ইয়াৰ শুদ্ধ উত্তৰ হ'ব মধু মল্লিক অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ তাৰপিছত গুৱাহাটীত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন সভাপতিত্ব কৰিছিল কোনে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আমাৰ শুদ্ধ হ'ব লক্ষ্মীনাথ বেজবৰুৱাই আৰু তোমালোকে যদি ইয়াৰ আগৰ যেটো এমচিকিউ মই ভিডিও দিছিলো সেই ভিডিওটো চোৱা নাই তেতিয়াহলে ডেসক্ৰিপচনত তাৰ লিংক পাবা আৰু ওপৰ আই বাটনতো পাই যাবা তাৰ পৰা তোমালোকে সেইটো কোৱেশ্চন সেই ভিডিওটো চাই লবা তাতো 50টা কোৱেশ্চন কভাৰ কৰা আছে 50টা আৰু এই 50টা হৈ গলে তোমালোকৰ বহুখিনি এমচিকিউ কভাৰ হৈ যাব তোমালোকে ইয়াৰ পৰা কমন দেখিবলৈ পাবা সেই ভিডিওটো তোমালোকে চাই লবা মই ডেসক্ৰিপচনতে লিংক দিম তাৰপিছত আৰু সোশ্যাল সায়েন্সৰ ওপৰত আৰু দুই তিনটা ভিডিও আছে তাৰ মই লিংক সকলোবোৰ ভিডিওৰ লিংক মই ডেসক্ৰিপচনত দি দিম তোমালোকে চাই লবা নিশ্চয় তোমালোকে কমন দেখিবলৈ পাবা তাৰপিছতে সদৌ অসম ৰায়ত সভা কেতিয়া গঠন হৈছিল 1933 চনত অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়খন অধিৱেশন বহিছিল দ্বিতীয়খন অধিৱেশন ক'ত বহিছিল হেতু সুধিছে আৰু দ্বিতীয়খন অধিৱেশন বহিছিল দেৰগাঁৱত অপশ্যন এ হ'ব শুদ্ধ উত্তৰ তাৰপিছতে নেক্সট কোৱেশ্চনটো কি আছে চোৱা সদৌ অসম ৰায়ত সভাৰ প্ৰথমখন অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল ৰায়ত সভাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব নবীন চন্দ্ৰ বৰদলৈ অপশ্যন সি হ'ব আমাৰ শুদ্ধ উত্তৰ তাৰপিছতে নেক্সট আছে 26 নম্বৰ প্ৰশ্ন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী সভাপতি কোন আছিল প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী সভাপতি আছিল কুলধৰ চলিহা অপশ্যন এ হ'ব শুদ্ধ তাৰপিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰ কমেন্ট কৰিবা আৰু এবাৰ শুদ্ধ উত্তৰ হ'ল নবীন চন্দ্ৰ বৰদলৈ তাৰপিছতে 28 নম্বৰ কোৱেশ্চন পালো আমি অসম কৃষি বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল ইম্পৰ্টেন্ট কোৱেশ্চন এইবিলাক এটো হ'ব 1969 চনত অপশ্যন ডি হ'ব আমাৰ শুদ্ধ উত্তৰ গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল কেতিয়া ইম্পৰ্টেন্ট কোৱেশ্চন আছে এইটো এটা আৰু এইটো হ'ব 1948 চনৰ 26 জানুৱাৰী তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল ভাৰতৰ নাট্যশাস্ত্ৰত শ্লোক আছে কিমানটা শ্লোক আছে ভাৰতৰ নাট্যশাস্ত্ৰত আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব 6000টা অপশ্যন চি হ'ব আমাৰ শুদ্ধ উত্তৰ তাৰ পিছত ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা ভাষা এ বি সি নে ডি কোনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 22টা ভাৰতীয় সংবিধান চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা ভাষা কেইটা 22টা আছে বসুধৈৱ কুটুম্বকম এই বাক্যশাৰী মূলত আহিছে কৰ পৰা উপনিষদৰ পৰা মহানিপনিষদৰ পৰা মহাভাৰতৰ পৰা নে ৰামায়ণৰ পৰা ইয়াৰ পৰা চাৰিটা কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব মহানিপনিষদৰ পৰা অপশ্যন বি হ'ব শুদ্ধ নেক্সট আছে ভাৰত সম্ভেদ নামৰ গ্ৰন্থখনৰ প্ৰণেতা কোন আছিল ভাৰত সম্ভেদ নামৰ গ্ৰন্থখনৰ প্ৰণেতা আছিল জৱাহৰলাল নেহৰু অপশ্যন এ হ'ব আমাৰ শুদ্ধ উত্তৰ তাৰ পিছত বিবিধতাৰ মাজত একতা এই কথাফাকিয়ে স্থায়িত্ব লাভ কৰিছিল ভাৰত সম্ভেদ ৰামায়ণ ভাগৱত গীতা
নে গীতাত চাৰিটা অপচনৰ পৰা কোনটো হ'ব শুদ্ধ ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব ভাৰত সম্ভেদত এই কথা ভাগিয়ে স্থায়িত্ব লাভ কৰিছিল সত্যমেয় জয়তে এই বাক্যশাৰী মূলত ক'ৰ পৰা লোৱা হৈছে মহাভাৰতৰ পৰা গীতাৰ পৰা মুণ্ডক উপনিষদৰ পৰা নে পুৰাণৰ পৰা এই কথাশাৰী লোৱা হৈছে মুণ্ডক উপনিষদৰ পৰা অপচন চি হ'ব আমাৰ শুদ্ধ উত্তৰ তোমালোকে নিশ্চয় শুদ্ধ উত্তৰবোৰ কমেন্ট কৰিব পাৰিছা তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় চাৰিটা অপচন দিয়া আছে হস্তান্তৰ কৰিব নোৱাৰি বজাৰ মূল্য নাই মানৱ জাতিৰ কল্যাণ হয় উপকাৰ অপকাৰ দুয়োটা হ'ব পাৰে সম্পদৰ ক্ষেত্ৰত উপকাৰ অপকাৰ দুয়োটা হ'ব কেতিয়াও নোৱাৰে সম্পদ সদায় উপকাৰে হ'ব সম্পদ কেতিয়াও অপকাৰী হ'ব নোৱাৰে গতিকে ঘ নম্বৰটো আমাৰ অশুদ্ধ হ'ব তাৰ পিছতে তলৰ কোনটো মানৱসৃষ্ট সম্পদ চাৰিটা অপচন আছে নদ নদী খনিজ তেল জলসিঞ্চন নলা অৰণ্য কোনটো হ'ব মানৱসৃষ্ট জলসিঞ্চনৰ নলাটো হ'ল মানৱসৃষ্ট বাকি কিটাটো মানুহে সৃষ্টি কৰিব নোৱাৰে মাত্ৰ জলসিঞ্চনৰ নলাটোৱে মানুহে সৃষ্টি কৰিব পাৰিব এই চাৰিটাৰ পৰা তাৰ পিছত তলৰ কোনটো অজীৱীয় সম্পদ হ'ল অপচন এ বায়ু তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ এইখিনি কোৱেশ্চন আসলতে সহজে আছে অনবীকৰণযোগ্য সম্পদ কয়লাটো হ'ব তাৰ পিছত ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন বিতৰণ ভোগ আৰু বিনিময় সম্পৰ্কে অধ্যয়ন কৰা হয় কি হ'ল কি প্ৰাকৃতিক ভূগোল মানৱ ভূগোল অৰ্থনৈতিক ভূগোল নে আঞ্চলিক ভূগোল ইয়াৰ পৰা শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অৰ্থনৈতিক ভূগোল অপচন চি হ'ব আমাৰ শুদ্ধ উত্তৰ বৰ্তমান পৃথিৱীৰ বয়স কিমান প্ৰায় আহি থাকে এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব 4600 নিযুত বছৰ মানে 4600 নিযুত বছৰ তাৰ পিছতে নেক্সট কোৱেশ্চনটো আছে পৃথিৱীৰ স্থলভাগৰ মৰুকৰণৰ কবলত পৰিছে কিমান শতাংশ মৰুকৰণৰ কবলত পৰিছে ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব 35% অপচন বি হ'ব আমাৰ শুদ্ধ উত্তৰ তাৰ পিছতে ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডলত কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আহিছে অপচন এ বি সি ডি কোনটো হ'ব শুদ্ধ উত্তৰ অপচন ডি হ'ব আমাৰ শুদ্ধ উত্তৰ 10000 কিলোমিটাৰ এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় ক'ত মেৰু ঔদ্যোগিক অৰণ্য নে ঘাঁহনি অঞ্চলত চাৰিটা অপচনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন এ ঔদ্যোগিক অঞ্চলত এচিড বৰষুণ সৃষ্টি হোৱা দেখা যায় তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয় এ বি সি নে ডি ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব ওজন অপচন বি হ'ব শুদ্ধ বায়ুমণ্ডলত থকা নাইট্ৰজেন গেছৰ পৰিমাণ কিমান নাইট্ৰজেন গেছৰ পৰিমাণ 78.08% অপচন বি হ'ব আমাৰ শুদ্ধ উত্তৰ 1977 চনৰ ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলনখন হৈছিল ক'ত হৈছিল ব্ৰাজিল নাইৰোবি মেক্সিকো নে ৰোমত কমেন্ট কৰিবা শুদ্ধ উত্তৰ হ'ব নাইৰোবি অপচন বি হ'ব শুদ্ধ তাৰ পিছতে মৰুকৰণৰ দ্বাৰা আটাইতকৈ বেছি আক্ৰান্ত হোৱা মহাদেশখন হ'ল উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা এছিয়া নে আফ্ৰিকা শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব উত্তৰ আমেৰিকা অপচন এ হ'ব আমাৰ শুদ্ধ উত্তৰ পৃথিৱীৰ মুঠ মাটিকালি কিমান এইটো প্ৰশ্ন প্ৰায় অহা দেখা যায় এই প্ৰশ্নটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব 510 নিযুত বৰ্গ কিলোমিটাৰ অপচন ডি হ'ব শুদ্ধ উত্তৰ তাৰ পিছতে একেবাৰে শেষৰ প্ৰশ্নটো কি আছে চোৱা মহিঢালৰ গভীৰতা কিমান মহিঢালৰ গভীৰতা হ'ল 2000 কিলোমিটাৰ 2000 মিটাৰ অপচন এ হ'ব শুদ্ধ উত্তৰ আৰু এই 50টা আছিল তোমালোকৰ আজিৰ কোৱেশ্চন তোমালোকৰ ইয়াৰ পৰা চাবা কমন নিশ্চয় দেখিবলৈ পাবা আৰু এই দুটা প্ৰশ্নৰ উত্তৰ তোমালোকে কমেন্ট কৰি যাবা এই প্ৰশ্ন দুটা উত্তৰ তোমালোকে কি বুলি কমেন্ট কৰিলা হেতু মই তোমালোকৰ কমেন্টবোৰ পঢ়িম বাৰু কাৰ শুদ্ধ হৈছে কাৰ ভুল হৈছে মই ৰিপ্লাই কৰিম আৰু প্ৰশ্নকেইটাৰ 50টাৰ ভিতৰত কিমান মাৰ্ক তোমালোকে শুদ্ধকৈ দিব পাৰিলা হেতু কমেন্টত লিখি যাবা আৰু তোমালোকৰ আৰু এটা ভিডিও আহিব এমসিকিউৰ ওপৰত আৰু 50টা এমসিকিউ তোমালোকৰ বাবে মই আনিম ইম্পৰ্টেন্ট চাই আৰু ইয়াতকেও ইম্পৰ্টেন্ট ভিডিও হ'ব হেতু গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিওটো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ভিডিওটো ধন্যবাদ